চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বাটপথৰ জৰাজীৰ্ণ অৱস্থাই ৰাইজক জীয়াতু ভুগাইছে। সমষ্টিৰ পথ উন্নয়নৰ নামত ঢাক-ঢোল বজাই থকা চৰকাৰৰ উন্নয়নৰ ফুপুলা স্বৰূপ উদঙাইছে চফৰাই মোহনগাঁৱৰ বাটপথে। ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি পথটো মেৰামতি কৰে। বাৰিষা পথটোৰে কোনো বাহন প্ৰৱেশ কৰিব নোৱাৰে। বোকা পানীৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ যাব লগা হয়। শীঘ্ৰে পথটো মেৰামতি নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে। বিকাশ আচলতে আজিৰ দিনত চৰকাৰৰ মাত্ৰ এটা ফুপুলা শব্দ, যিটো শব্দ মাত্ৰ তেওঁলোকে ব্যৱহাৰ কৰে TRPৰ কাৰণে, তেওঁলোকে মাত্ৰ ব্যৱহাৰ কৰে ৰাইজৰ মাজত ভুৱা ছবি এখন দাঙি ধৰিবৰ বাবে। বিকাশ আচলতে যদি চাবলৈ মন আছে, আপোনালোকে চফৰাই মোহনগাঁৱৰ এই ৰাস্তাটোলৈ আহক, বিকাশ আপোনালোকে দেখি পাব। আজিৰ দিনত আমাৰ এই গাঁৱৰ চুবুৰী অঞ্চলৰ যিসকল মানুহ, তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙি আজি আচলতে এই ৰাস্তাটো বনাব লগা হৈছে। কিন্তু চৰকাৰে কি কৰি আছে? চৰকাৰে শুই আছে। আচলতে মাহমৰা সমষ্টিৰ এজন বিধায়ক, এজন মন্ত্ৰী থকাৰ পাছতো গাঁৱৰ ৰাইজে যেতিয়া গাঁঠিৰ ধন ভাঙি এটা ৰাস্তা বনাব লগা হৈছে, তেতিয়াহ'লে ভাবক বিকাশ কিমান জোৰত, কিমান স্পীডত আচলতে আগবাঢ়িছে। আচলতে বিকাশ তেওঁলোকে যেতিয়া নিৰ্বাচনৰ সময়ত আহে, নিৰ্বাচনৰ সময়ত তেওঁলোকে প্ৰতিশ্ৰুতি তেওঁলোকে মাত্ৰ মুখেৰে নহয়, তেওঁলোকে কাগজে পত্ৰই দিয়ে। কাগজৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজিৰ দিনত এই কাগজখন দেখাই দিছোঁ, তেওঁলোকে যেতিয়া আহিছিলে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে এই ৰাস্তাটো হ'ব বুলি। যোগেন মোহন ডাঙৰীয়া, আপুনি চাওক, এখন আপুনি দিয়া প্ৰতিশ্ৰুতি। আচলতে এই গাঁৱৰ মানুহসকলে যি হয়, আপুনি ভোটৰ সময়ত আহে, ভোটৰ সময়ত ভোট বেংকৰ ৰাজনীতি কৰিবলৈ আপোনালোকে ইয়াত উন্নয়নমূলক কথাৰ চিন্তাধাৰাৰ কথা কয়, আপোনালোকে গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ কথা কয়। আচলতে গ্ৰাম্যাঞ্চলৰ উন্নয়ন এই ধৰণে হয় নেকি? মই আপোনাক প্ৰশ্ন কৰিছোঁ, গ্ৰাম্যাঞ্চলৰ উন্নয়ন কি ধৰণে হয়? আচলতে আপোনাৰ কথা বতৰাবোৰ, আপোনালোকৰ যি চেলবেলীয়া কথা বতৰাবোৰ, আপোনালোকৰ বিজেপি চৰকাৰৰ যি চেলবেলীয়া কথা বতৰাবোৰ, এই কথা বতৰাবোৰ এৰি সঁচা অৰ্থাৎ বিকাশ আৰু উন্নয়নৰ চিন্তাধাৰাৰ দিশে আগবাঢ়ক। আপোনালোকে যি কমিশ্যন ৰাজৰ চিন্তাধাৰা এৰক। আপোনালোকে এই উন্নয়নমূলক গাঁৱৰ যিসকল আমাৰ খাটি খোৱা লোক, যিসকলে গাঁৱৰ বাস কৰে, তেওঁলোকৰ আপোনালোকে বিকাশৰ কথা ভাবক। আপোনালোকে কমিশ্যন নহ'লে আপোনালোকে কাম নকৰে বুলি আমি শুনিবলৈ পাওঁ। আচলতে আপোনালোকে কমিশ্যন নহ'লে সঁচাকৈ কাম নকৰে। আজি ইয়াত উপস্থিত থাকি তাক মৰ্মে উপলব্ধি কৰিছোঁ। আপোনালোকে আচলতে কাম কৰক। যদি জনসাধাৰণৰ মাজত আপোনালোকে কাম নকৰে, কিন্তু বিগত সময়ছোৱাত কিন্তু ইয়াত কিন্তু আপোনাক ভৰি দিব নিদিওঁ। অনাগত সময়ত যদি যিহেতু নিৰ্বাচন আহিছে, 2024 নিৰ্বাচন আহি আছে, এই ৰাইজে আপোনালোকক প্ৰত্যাখ্যান কৰিব, কিন্তু এই ৰাস্তা ভেটি দিয়া হ'ব, আপোনালোকক সোমাব দিয়া নহয়। কাৰণ আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে, কাগজে পত্ৰে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজিৰ দিনত কিন্তু আপোনালোকে প্ৰতিশ্ৰুতি হৈ থাকি গ'ল। আচলতে আপোনালোকে ৰাইজক হাঁহিছে, ভেঙুচালি কৰিছে। ৰাইজক কথা দি অকল মুখেৰে কথা নহয়, আপোনালোকে লিখি দিয়াৰ পাছতো আপুনি ৰাইজক ভেঙুচালি কৰিছে। আৰু এই ভেঙুচালিৰ উত্তৰ কিন্তু 2024 নিৰ্বাচনত আপোনালোকক দিয়া হ'ব, আৰু ইয়াৰ প্ৰত্যুত্তৰ আপুনি ভুগিবলৈ কিন্তু সাজু হৈ থাকক। আৰু এটা কথা, আপোনালোকে দেখিছে এই ৰাস্তাটো এই ৰাস্তাটো মাত্ৰ 50 ঘৰ নহয়, আচলতে এখন গাঁও, এটা চিন্তা, এটা সমাজ, এখন সমাজ ব্যৱস্থা ইয়াৰ লগত জড়িত হৈ থাকে। আচলতে এই চিন্তাবোৰক আপোনালোকে ভেঙুচালি কৰি যি ধৰণে এই ছাত্ৰ ছাত্ৰীসকলৰ স্কুল যোৱাৰ পৰা আদি কৰি চিকিৎসালয় যোৱালৈকে যি অসুবিধা হয়, সেই অসুবিধা এওঁলোক এই জনসাধাৰণে মাত্ৰ ভুগি আহিছে। আপোনালোকে ভুগিবলৈ পৰা নাই। আপোনালোকে ডাঙৰ চৰকাৰী বিলাসী বাহনত আপোনালোকে ঘূৰে। এই ৰাস্তাটোত অহা সময়তো আপোনালোকে চৰকাৰী বিলাসী বাহনত ঘূৰে, কিন্তু এই ৰাস্তাৰ মানুহে চাইকেল লৈ যাব নোৱাৰে। কাৰণ এই ৰাস্তাত আপোনালোকৰ দৰে বিলাসী বাহন নাই, আপোনালোকৰ দৰে চৰকাৰী কনভয় নাই, চৰকাৰী গাড়ী নাই, আপোনালোকৰ দৰে চাইৰেন বজাই এই ৰাস্তা দি যাব নোৱাৰে। আপুনিও আচলতে এই ৰাস্তা দি চাইৰেন যাব নোৱাৰে, কাৰণ এই ৰাস্তাত আপুনি সোমোৱাৰ লগে লগে আপোনাৰ কিডনীৰ বিষ, পেটৰ বিষ, আপোনাৰ গা বিষ হ'ব, কাৰণ এই ৰাস্তা ইমানেই জৰাজীৰ্ণ অৱস্থাত আছে আজিৰ দিনটোত। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।